তো নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত, গুড মৰ্নিং। আৰু আজি মোৰ চাকৰিৰ হৈছে ৫ম দিন আৰু মই অলৰেডি ফিল্ডত আহিছোঁ। এতিয়া বাজিলে 12:30 বাজিলে। ফিল্ডত 2টা ৰাউণ্ড মাৰিলোঁ আৰু মালিকে মোক এই স্কুটিখন দিছে আৰু এই স্কুটিখন মোক নিজৰ বুলি ভাবি খুব সুন্দৰকৈ মানে ব্যৱহাৰ কৰিব লাগিব, কাৰণ যিহেতু মালিকেতো এখন টকা পইচাৰে কিনিছে ন, কিবা এটা আশাত কিনিছে। তো এইখন মোক অহাৰ লগে লগে মোক চাবি দিছিলে, গতিকে এইখন মই ভালকৈ চলোৱাটো মোৰ দায়িত্ব আৰু এইখনক ভালকৈ ৰখাটো মোৰ দায়িত্ব। আৰু মই আছোঁ বৰ্তমান জালুকবাৰীত। আমাৰ ইফালেদি চিধা এয়াৰপৰ্ট যায়, আমাৰ গোৱালপাৰা ফালে যায় এইটো ৰোডেদি। আৰু এইখন দেখিছে ব্ৰিজ, এইখন ব্ৰিজ মানে জালুকবাৰীত আহিলে মোৰ কিবা উল্টা পুল্টা লাগি যায়, পুৰা গোল গোল ব্ৰিজখন। আৰু এই স্কুটিখন মানে অলপ, এইখন হৈছে ইলেক্ট্ৰিক স্কুটি দেই, এইখন ইলেক্ট্ৰিক স্কুটি হয় আৰু মাইলেজো খুব ধুনীয়া স্কুটি। কোম্পানীটো কি কোম্পানী? কোমাকি কোম্পানী, কোমাকি। তো এই স্কুটিখন মানে অলপ প্ৰব্লেম কি, মানে এই স্কুটিখনৰ মই মানে ব্ৰেকটো অলপ লুজ হৈ আছে, প্লাছ হৰণটো অকণমান চাউণ্ডটো কমি গৈছে। আৰু বাৰু কেইটামান বস্তু ইয়াত লগাব লগা আছে। তো এই স্কুটিখন মই এতিয়া লৈ যাম শ্ব'ৰুম। ইয়াৰ শ্ব'ৰুম গুৱাহাটীত ক'ত আছে মই নাজানো, মই গুগলত চাৰ্চ কৰি চাম। চাগে ভৰলুৰ ফালে আছে, মই এতিয়া ভৰলুৰ ফালে যাম, ইফালে জালুকবাৰী হৈ ভৰলুৰ ফালে যাম। আৰু এই স্কুটিখন ভালকৈ ৰখাৰ মোৰ দায়িত্ব, গতিকে মই আজি স্কুটিখন পূৰা ছাৰ্ভিচিং কৰিম। স্কুটিখন ছাৰ্ভিচিং কৰিলে তাৰ মোকো চলাই ভাল লাগিব। আৰু স্কুটিখন বাৰু খুব ধুনীয়া স্কুটি, মাইলেজো খুব ধুনীয়া দিয়ে। এবাৰ ফুল চাৰ্জ কৰিলে গোটেই গুৱাহাটীখন গোটেই ঘূৰি থাকিব পাৰোঁ দিনটো, ন' টেনশ্যন। তো আজি ইমানেই আছিল। তো বলক এতিয়া শ্ব'ৰুম যাওঁ। আৰু যোৱাকালি পৰহি এটা ভিডিঅ' দিছিলোঁ যে ফ্লাইঅভাৰ ব্ৰিজৰ পৰা কোনোবা অফিচাৰ গ'ল, ফ্লাইঅভাৰৰ পৰা আমি ভিডিঅ'টো বনাইছোঁ। একচুৱেলি এইখন ইলেক্ট্ৰিক স্কুটি। তো বহুতে কিছুমানে বেয়াকৈ মন্তব্য কৰিছে যে মই বোলে পুলিচত দিব লাগে, থানাত দিব লাগে, এনেকৈ হাইৰোডত গাড়ী চলাইছে। একচুৱেলি এইখন স্কুটি হয়, এইখন স্কুটি মানে ইলেক্ট্ৰিক স্কুটিখনৰ কোনো লাইচেঞ্চো নালাগে। চ' মই একদম লাহে লাহে চাইডে অভাৰব্ৰিজটো পাৰ কৰিছিলোঁ আৰু লাহে লাহে মানে একেবাৰে চাইডেদি গৈছোঁ। মই এতিয়া লাহেকৈ ভিডিঅ' বনাইছোঁ। তো আপোনালোকে প্লিজ তেনেকৈ বেয়াকৈ কমেণ্ট নকৰিব, কাৰণ অলপ পজিটিভলি কমেণ্ট কৰিব। কাৰণ মই জানেই আপোনালোকে মই গুৱাহাটীত মই কৰ্ম কৰিব আহিছোঁ। ইয়াত মই ফাল্টু আমি কৰিব অহা নাই, যিহেতু মোৰ সংসাৰ আছে, ঘৰ এৰি আহিছোঁ, মই ঘৰৰ সংসাৰ এৰি আহিছোঁ। তো গতিকে আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব। কোনোবা বেয়াকৈ কমেণ্ট কৰিছে কি বোলে ৰাস্তাত অমুক ফাইন দিব লাগে, অমুক ভৰাব লাগে, সেইবিলাক খুবেই দুখ লাগে। তেনেকৈ নক'ব, নিজৰ বুলি ভাবি ভিডিঅ'বিলাক চাব আৰু কমেণ্ট কৰিব, আৰু পাৰিলে যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব। চ' বলক এতিয়া যাওঁ, ইয়াৰ শ্ব'ৰুমলৈ যাওঁ, কোমাকি এই স্কুটিখনৰ নাম। চ' বলক এতিয়া মোক যাব লাগিব, এনেকৈ গৈ এনেকৈ পূৰা ৰাউণ্ড ঘূৰিব লাগিব। চ' বলক। আৰু মোৰ বাওঁফালে দেখিছে এয়া হৈছে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ। এয়া চাওক সেইটো। আৰু মোক যাব লাগিব ইফালেদি ভিতৰত গুৱাহাটী। আৰু মই আহি পালোঁ বৰ্তমান নতুনকৈ যি ভৰলু কাছাৰীঘাট যোনটো নতুন ৰাস্তা বনাইছে, এই ৰাস্তাটোৰ একদম কাষতে আছোঁ মই। চাওক কি ধুনীয়া ৰাস্তা বনাইছে। বহুদিন আগতে মই এটা ভিডিঅ' দিছিলোঁ বাৰু, 5-6 লাখ মানুহে দেখিছিলে ভিডিঅ'টো। আৰু ইয়াত ধুনীয়াকৈ ফুটপাথ দিছে, ফুটপাথেদি খোজ কাঢ়িব পাৰি। আৰু এইফালে ব্ৰহ্মপুত্ৰৰ নাজাৰা ধুনীয়াকৈ উপভোগ কৰিব পাৰি। চাওক ব্ৰহ্মপুত্ৰৰ নাজাৰা, কিছুমান মানুহ আছে ফটো লৈ আছে। চাওক ইফালে আছে উত্তৰ গুৱাহাটী, এইফালে বডি দেখুৱাই আছে, দেখছা। আৰু বন্ধু বান্ধৱীসকল, যোৱাকালি এটা দুৰ্ঘটনা হৈছিলে ইয়াতে অলপ আগতে। এই যে ব্ৰিজখন বনাই আছে, তাতে এটা চিলিণ্ডাৰ ব্লাষ্ট হৈছিলে যোৱাকালি ঘটনা এইটো। চ' মই তাতে যাম, সেইখিনিও দেখুৱাব চেষ্টা কৰিম। চ' বলক, ব্ৰিজখন অলৰেডি হ'লে এইখন চাওক পুৰা কাম চলি আছে। আৰু
মই এনেকৈ গৈ আকৌ মই ৰিটাৰ্ণ আহিব লাগিব ভৰলুৰ ফালে শ্ব'ৰুমটো। আৰু ইয়াত চাওক পুৰা জইন হ'ব উত্তৰ গুৱাহাটী চাব। অ' দা কালি ক'ৰবাত ঘটনা হৈছিল ন ইয়াতে? কিবা হেৰি ব্লাষ্ট হৈছিল ন? ক'ত? এই আগৰ ব্ৰিজখনত। এই আগৰ ব্ৰিজখনত হৈছে। মানুহ 2জন মৰিছে, ঢুকাইছে আৰু বাকীখিনি কেইজন 6জন হেৰি হৈছে নে? বাতৰিত পাইছোঁ 6জন হয় ন? সংকটজনক অৱস্থাত আছে আৰু 2জন লগালগ স্পট ডেড। খুব দুখজনক ঘটনা। চাওক মানুহবোৰে ক'ৰ পৰা বহুত দূৰৰ দূৰৰ পৰা কাম কৰিব আহে ইয়াতে। হয় হয়, চিলিণ্ডাৰ ব্লাষ্ট হৈ 2জন স্পট ডেড আৰু এজন সংকটজনক আছে মেডিকেলত। এয়া হৈছে চাওক, এই আগৰ ব্ৰিজখনত হৈছিল দুৰ্ঘটনাটো। চাওক এনেকৈ মানুহবিলাক চবে চাই আছে, কি ধুনীয়া, সঁচাই ধুনীয়া লাগে। আৰু ইফালে চাওক পাহাৰৰ নাজাৰা। ইফালে চাওক ব্ৰিজখন হ'লে খুবেই এটা সুন্দৰ লাগিব। চাওক পূৰা চলি আছে কাম ব্ৰিজ। ফাইনেলি আহি পালোঁ শ্ব'ৰুম। এইটোৱে হৈছে কমাকি শ্ব'ৰুম। যদি আপোনালোকে স্কুটিখন ল'ম বুলি ভাবিছে, এইখন হৈছে ভৰলু থানা আৰু এই সোণাৰাম খেলপথাৰ তাৰ অপজিটতে আছে এইখন শ্ব'ৰুম, কমাকি শ্ব'ৰুম। কিন্তু বেড লাক মেকানিকেল নাই, আজি ঘূৰি যাব লাগিল।